সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ নিৰ্দেশত আজি বিটিআৰৰ আমাৰ এখন নিৰ্বাচনী সমিতি তৈয়াৰ কৰি দিছিল। সভাপতি আমাৰ প্ৰাক্তন বিধায়ক দলৰ সন্মানীয় সাধাৰণ সম্পাদক ভূপেন ৰায় ডাঙৰীয়াৰ নেতৃত্বত আৰু আজি মাননীয় সভাপতি ৰায় ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিজনী অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ। আমাৰ নিৰ্বাচনী সমিতিত তাত আমাৰ সকলো জিলা সমিতি সমষ্টি সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল আৰু এই সভাখনতে আমি সিদ্ধান্ত ল'লোঁ। কাৰণ আমি সকলোৱে জানো যে BTC হ'ল, BTR হ'ল আৰু BTR চুক্তি কেনেকৈ হৈছিল, BTC চুক্তিৰ পটভূমি কি আছিল, যে এটা বিশেষ জনগোষ্ঠীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে স্বভূমিত আজি ভাৰতৰ সংবিধান সংশোধন কৰি ৬ষ্ঠ অনুসূচী সংশোধন কৰি তেওঁলোকে সেই চুক্তিটো লাভ কৰিছিল। তাৰ জৰিয়তে তেওঁলোকে মৰ্যাদাও লাভ কৰিলে। কিন্তু তাৰ লগতে যিখিনি মানুহ আৰু লাগি থাকিল, ধৰক আমাৰ অজনজাতি যিখিনি মানুহ থাকিল, আজি সেই মানুহখিনিয়ে হয়তো অনুভৱ কৰি আছে যে আমি বিভিন্ন ৰাজনৈতিক শক্তিৰ পৰা আমি বঞ্চিত হ'লোঁ, অধিকাৰৰ পৰা আমি বঞ্চিত হ'লোঁ। গতিকে এই ক্ষেত্ৰত আমি আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ দলে আমি সিদ্ধান্ত লৈছোঁ যে এই মানুহখিনি যাতে বঞ্চিত নহয়, তেওঁলোকে মাটিৰ অধিকাৰৰ পৰা একেবাৰে মৌলিক অধিকাৰৰ পৰা যদি বঞ্চিত নহয়, BTCত যাতে সম অধিকাৰ, সম মৰ্যাদা, সম উন্নয়নৰ চিন্তা চৰ্চাৰে আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল যে পৃথক পৃথক মানে বড়োলেণ্ড 50-50 ডিভাইড আছাম, সেই সিদ্ধান্ত পৰিহাৰ কৰি আমাৰ বড়ো নেতৃত্বই অসমৰ ভূমিতে থাকি, ভাৰতবৰ্ষৰ ভূমিতে থাকি উন্নয়নৰ পথেৰে আগবাঢ়ি যাব। সেই সিদ্ধান্তকে আমি সন্মান জনাই অসম গণ পৰিষদ দলে ভৱিষ্যতৰ দিনত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি আঞ্চলিক দৰ্শনেৰে জাতীয়তাবাদী চিন্তা চৰ্চাৰে এই যিখিনি মানুহ আজি অধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি অনুভৱ কৰিছে, এই মানুহখিনি অধিকাৰৰ কাৰণে আমি ভৱিষ্যতৰ দিনত আমি সেৱা আগবঢ়াই যাম, আমাৰ দলীয় কাম কাজ আমি আগবঢ়াই যাম আৰু তাৰ অংশ বিশেষে এই আহি থকা BTR নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম অসম গণ পৰিষদ দলৰ ফালৰ পৰা। অৱশ্যে এটা কথা ঠিক, মিত্ৰতাত যেহেতু আমি আছোঁ, অসম গণ পৰিষদ দল আজি ভাৰতীয় জনতা পাৰ্টি UPPৰ লগত আমি মিত্ৰতাত আছোঁ। মিত্ৰতাত থাকি আমি MP নিৰ্বাচন খেলিছোঁ, আমি বিধায়কৰ নিৰ্বাচন খেলিছোঁ। গতিকে আগন্তুক দিনত BTR নিৰ্বাচনৰ কোনো আমাৰ এইটো ৰাস্তা খোলা আছে। যদি ভাৰতীয় জনতা পাৰ্টি আৰু UPPL আগবাঢ়ি আহে, আমি মিত্ৰতাত নিৰ্বাচন খেলিম আৰু যদি মিত্ৰতাত তেওঁলোকে কৰিবলৈ আগবাঢ়ি নাহে, আমি সাংগঠনিক কাম কাজ এনেকুৱা ধৰণে আগবাঢ়ি যাবলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ বা আমাৰ তৎপৰতা আমি অৱলম্বন কৰিছোঁ। আমি নিজাববীয়াকৈ হ'লেও আমি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আমি আগবাঢ়ি যাম আৰু সেইকাৰণে আজি এই সভাখন বিশেষভাৱে ইয়াত অনুষ্ঠিত কৰা হ'ল, বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। মোটামুটিভাৱে আমি 10টা সমষ্টি ঠিক ঠাক কৰি লৈছোঁ। এই 10টা সমষ্টিত আমি ইলেকশ্যন আমি খেলিম, আমি মিত্ৰতাত থাকিলেও খেলিম আৰু মিত্ৰতাত নাথাকিলেও নিৰ্বাচন খেলিম বুলি আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন ঠাইত অহা মিটিংখন আমাৰ গোৰেশ্বৰত আছে, বিভিন্ন কাম কাজ সমষ্টি সমিতি, জিলা সমিতিৰ দায়িত্ব অৰ্পণ কৰিছে আজি নিৰ্বাচন সমিতিয়ে। আৰু এনেকৈ BTRত আমাৰ যিখিনি মানুহে আজি অনুভৱ কৰি আছে যে আমি BTR হোৱাৰ পিছত, BTC হোৱাৰ পিছত আমি কিবা মৌলিক অধিকাৰৰ পৰা, আমি কিবা আমাৰ গণতান্ত্ৰিক অধিকাৰৰ পৰা আমি বঞ্চিত হ'লোঁ নেকি, এইখিনি মানুহৰ যাতে শংকা দূৰ হৈ যায়, ভৱিষ্যতে তেওঁলোকে যাতে তেনেকুৱা ধৰণৰ শংকিত হ'ব নালাগে নিজৰ অধিকাৰৰ পৰা, স্ব অধিকাৰৰ পৰা, এইখিনি অধিকাৰ দিয়াৰ কাৰণে আমি অসম গণ পৰিষদ দলে ইতিমধ্যে বদ্ধপৰিপক্ক। আমি সিদ্ধান্ত লৈছোঁ আৰু ভৱিষ্যতৰ দিনত আমি তেনেকুৱা ধৰণে কাম কাজ কৰি যাম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।